জোনা কটা জাৰৰ নিশা মোৰ থৈ হেতা খেতিৰি গণি গণি গাগুৰিৰ মূৰা হাছে কিমান চকুৰ পানী সুখৰ চিকুৰ মই ভাগৰ নাই জীৱন হেৰুৱাৰা মই ভাগৰ নাই জীৱন হেৰুৱাৰা মৰমৰ দাদা বাইদেউসকল মই দেৱজানী লগতে মোৰ বা আছে শেৱালী বা জন্মগতভাৱে এনেকুৱা আপোনালোকে দেখা পাইছে কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা কিছুদিনৰ পৰা বা এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে কেমো দি আছো উন্নত চিকিৎসাৰ বাবে কিছু টকাৰ প্ৰয়োজন যাৰ বাবে আজি মই দেৱজানী আৰু শেৱালী একমাত্ৰ সংগীতকে সাৰথি কৰি লৈ আপোনালোকৰ আগত সহায় বিচাৰি আছো তিমনীসকল অলপ সহায় কৰক দুজনী কন্যা সন্তান হোৱাৰ বাবে আজি মই পিতৃ আৰু মাতৃৰ পৰা বঞ্চিত হৈছো একমাত্ৰ আইতাৰ মৰমতে ডাঙৰ দীঘল হৈ মই দেৱজানী আৰু শেৱালী আজি সহায় বিচাৰি আছো তিমনীসকল অলপ সহায় অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত আগত সুৰুচৰ দিবা স্বপ্ন ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পল ডাৱৰে ডাৱৰে হেন্ধাৰে হেন্ধাৰে তিমনীসকল অলপ সহায় কৰক আৰু আজি ইয়াত উপস্থিত থকা প্ৰত্যেকজন পিতৃ মাতৃলৈ মোৰ এটাই অনুৰোধ সন্তান জন্ম দিয়ক কিন্তু ল'ৰা ছোৱালী বিচাৰ কৰি নহয় আজি দুজনীকৈ কন্যা সন্তান হোৱাৰ বাবে আজি মই যন্ত্ৰণাত ভুগিছো আইতাই কৈছিল দেৱজানী হঠাৎ নহবি বোলে উৰিব পাৰিলে আকাশখন নিজৰ যিজন পিতৃ আৰু মাতৃ তোৰ বাহিৰা ছোৱালী ঘৰ কাৰণে অৱজ্ঞা কৰি মোৰ ওচৰত এৰি থৈ গৈছিল সেইজন পিতৃ আৰু মাতৃক তই এদিন দেখুৱাই দিব লাগিব যে এদিন ফুটপাথ হৈ দেৱজানী কয় বিহু মঞ্চ পাব লাগিব বিহুৰ বেনাৰত জিলিকি থাকিব লাগিব আশীৰ্বাদ কৰিব দাদা যাতে এই সংগ্ৰাম মই অব্যাহত ৰাখিব পাৰো মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা ডাঙৰ ডাঙৰ ঘৰত তালিকাবোৰ বান্ধি আছে তাত কোন আছে বিলাসী কুকুৰবোৰ আৰু ঘৰৰ বৃদ্ধ ব্যক্তি ক'ত আছে বৃদ্ধ আশ্ৰমত অনাথ আশ্ৰমত এইবিলাক কাৰ ক্ষেত্ৰত হৈ আছে একমাত্ৰ ল'ৰা সন্তান বিচাৰি ছোৱালী সন্তান বিচাৰি নহয় জানো সেইকাৰণে আটাইকে আকৌ এবাৰ কওঁ সন্তান জন্ম দিয়ক কিন্তু ল'ৰা ছোৱালী বিচাৰ কৰি নহয় তিনিদিনতে তিলনি পাতিব 10 দিনতে 10 কাজ কৰিব গাঁৱৰে জ্ঞাতিক মাতি গাঁৱৰে জ্ঞাতিক মাতি পিৰাৰীৰ চুকতে আয়ে কান্দি ৰব পিৰাৰীৰ চুকতে আয়ে কান্দি ৰব সোণকে নি গ'ল বুলি মোৰ